প্ৰেমে নামানে বয়সৰ বাধা ৭৫ বছৰীয়া বৃদ্ধা বেজলৈ পলাই গ'ল ৮ গৰাকীকৈ পুত্ৰ জীয়ৰী থকা ৬০ বছৰীয়া মাতৃ বানেছা বানু নামৰ ৬০ বছৰীয়া মহিলা এগৰাকীয়ে স্বামী আৰু ল'ৰা ছোৱালী এৰি ৭৫ বছৰীয়া বৃদ্ধালৈ পলাই গৈ বিয়া হোৱাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৮ গৰাকীকৈ বোৱাৰী জোৱাই আৰু কেইবাটাও নাতিনী থকাৰ পিছতো ৭৫ বছৰীয়া বেজলৈ কোৰ্ট মেৰেজ কৰি বিয়া হোৱা ঘটনাই মৈৰাবাৰী অঞ্চলৰ ৰাইজৰ মাজত এক আমোদৰ সৃষ্টি কৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত গুণাইবৰী গাঁৱৰ ঘটনা এয়া এতিয়া আহো মূল প্ৰেম কাহিনীলৈ ৬০ বছৰীয়া মহিলাগৰাকীক পৰকীয় প্ৰেম কৰি পলাই লৈ যোৱা বৃদ্ধাগৰাকী পেছাত এজন বেজালি কৰি এনে ঘটনা সংঘটিত কৰিছে বুলি পূৰ্বৰ স্বামীয়ে অভিযোগ কৰে প্ৰকৃততে বেজ এতিয়াহে আমি গম পাইছোঁ কাৰণ মোৰ মানুহজনে যদি মাত বোল দিব নোৱাৰা হৈ গ'ল ছোৱালী এজনে খুজিছে যে মা আমি আহিছোঁ এইফালে চোৱা সি কৈছে ক'ৰ পৰা আহিছা কবিৰাজ কৰিবৰ কাৰণে নেকি এনেকুৱা অৱস্থা কৰি দিছে একদম বেজ কৰি আৰু যেতিয়া ছোৱালীবিলাকক মাৰপিট কৰিছে মই বেলেগ মানুহ দি শুনা পাই বেলেগ মানুহ দি আমি উঠাই আনিছোঁ তেওঁক এই ছোৱালী দুজনীক উদ্ধাৰ কৰিছোঁ উদ্ধাৰ কৰি আনি পেলাই থানাত এজাহাৰ দিলোঁ দিয়াৰ পিছত যোৱাকালি আমাৰ আৰক্ষী বাহিনী চকীদাৰসকল গৈ তেওঁলোকক পোৱা নাই নাপাই পেলাই আপোনাৰ যেতিয়া আহিলোঁ মই নিজেও গৈছিলোঁ লগত তেওঁলোক আহিছে কালি গৈ পেলাই কৰিছে কি তেওঁলোকে কালি গৈ মানে ডিভোৰ্চৰ কাগজটো হেৰি কাগজটো আনিছে কোৰ্ট মেৰেজটো আনিছে মানে ডিভোৰ্চ দিছে আঢ়ৈ মাহ আগত যোৱাকালি কোৰ্ট মেৰেজ কৰিছে যোৱাকালিহে কোৰ্ট মেৰেজটো কৰিছে কালি ইমান দিনে ক'ত আছিল আপোনাৰ পত্নী ইমান দিন ছোৱালীবিলাকৰ ঘৰত থাকে কিমান দিন আছিলে ছোৱালীবিলাকৰ ঘৰত প্ৰায় ১-১.৫ মাহমান আছিলে পাছত কিমান দিন ধৰি এজনৰ ঘৰত আছে তাৰ পিছৰ দিন এইকেইদিন ধৰিয়ে ইয়াত তেওঁৰ ঘৰত আছে কবিৰাজৰ ঘৰত আৰু কোৰ্ট মেৰেজ কৰিছে যোৱাকালি সেইজনীৰ নাম কি জাহেদ আলী আৰু আপোনাৰ পত্নীজনৰ নাম কি বানেছা বানু তেওঁৰ ঘৰ হ'ল গুণাইবৰী ৮ নম্বৰ ৱাৰ্ড আৰু তেওঁৰ বাপকৰ নাম হ'ল জামিৰ হুছেইন আপোনাৰ নামটো কি মোৰ নাম হ'ল আহমদ আলী বেজজনৰ নাম আহেদ আলী এই সন্দৰ্ভত পূৰ্বৰ স্বামীয়ে বৰচৰা আৰক্ষী চকীত এখনি এজাহাৰ দাখিল কৰে মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমান ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজাৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com